নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ তেজপুৰ ইউনিভাৰ্চিটি 2025 বৰ্ষৰ যি ইউজি এডমিশ্যন আছে তাৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ তেজপুৰ ইউনিভাৰ্চিটিত আপোনালোকৰ যি বিএ বিএসসি ডিগ্ৰী সেই ডিগ্ৰী পঢ়িব পাৰিব এছএছ পাছ কৰাৰ পিছতে আপোনালোকে তেজপুৰ ইউনিভাৰ্চিটিত আপোনালোকৰ যি ইউজি ডিগ্ৰী আছে সেইটো কমপ্লিট কৰিব পাৰিব লগতে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰীও একেলগে কমপ্লিট কৰিব পাৰিব অৰ্থাৎ 4 বছৰ আপুনি ইউজি ডিগ্ৰী পঢ়িলে আৰু এবছৰ মাষ্টাৰ ডিগ্ৰী পঢ়ি আপুনি মাষ্টাৰ ডিগ্ৰীও পালে লগতে আপুনি গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিলে অৰ্থাৎ দুটা ডিগ্ৰী আপুনি একেলগে ল'ব পাৰিব তাৰ কাৰণে আপোনালোকে যি তেজপুৰ ইউনিভাৰ্চিটি এডমিশ্যন আছে এডমিশ্যন কৰিব লাগিব তাৰ কাৰণে আপোনালোকে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট যিটো CUET বুলি কয় সেই CUET দিব লাগিব CUET দিলেহে আপোনালোকে তেজপুৰ ইউনিভাৰ্চিটিত আপোনালোকৰ যি BA BSc ডিগ্ৰী আৰু আপোনালোকৰ যি মাষ্টাৰ ডিগ্ৰী একেলগে কমপ্লিট কৰিব পাৰিব ইয়াত আপোনালোকৰ সাবজেক্টখিনি দি দিয়া হৈছে কি আছে আপোনালোকে MSc কৰিব পাৰিব অৰ্থাৎ 4 বছৰ হৈছে আপোনালোকৰ BSc আৰু এবছৰ হ'ব আপোনালোকৰ MSc গতে টোটাল 5 বছৰ আপুনি পঢ়িলে আপুনি MSc ডিগ্ৰীটো পাই যাব ইয়াত আপোনালোক কেমিষ্ট্ৰি কৰিব পাৰিব কেমিষ্ট্ৰি কাৰণে আপোনালোকৰ কৈছে পাৰ্চেন্টেজ কিমান লাগিব কৈছে এলিজিবিলিটি লাগিব 10+2 অৰ্থাৎ হাই সেকেন্ডাৰী পাছ 60% মাৰ্কছ হ'লে হ'ব কেমিষ্ট্ৰি ফিজিক্স আৰু ম্যাথমেটিক্সত তেনেকৈ MSc লাইফ সায়েন্স অৰ্থাৎ আপোনালোকৰ জুলজি বটানী পঢ়িব পাৰিব BA BSc কৰিব পাৰিব লগতে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব একেলগে আপোনালোকে সাৰ্টিফিকেট পাই যাব 5 বছৰ পঢ়িলে আপোনালোকে মাষ্টাৰ ডিগ্ৰীৰ সাৰ্টিফিকেটও পাই যাব তাৰ কাৰণে আপোনালোকে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট দিব লাগিব আৰু পাৰ্চেন্টেজটো 60% কেমিষ্ট্ৰি ফিজিক্স আৰু আপোনালোকৰ ম্যাথমেটিক্স বা বায়োলজি তাপা তেনেকৈ আপোনাৰ MSc মেথমেটিক্স আছে মেথমেটিক্সও আপোনালোকে কৰিব পাৰিব BA BSc মেথমেটিক্স আৰু এবছৰ আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী MSc কৰিলে আপোনালোকে মেথছটো MSc ল'ব পাৰিব তাৰপিছত ফিজিক্স আছে তেনেকৈ আপোনালোকৰ MA কাৰণে আপোনালোকৰ ইংলিছ আছে MCom আছে আপোনালোকে এই সাবজেক্টখিনি চাব পাৰে মই দি দিছোঁ কি সাবজেক্ট আছে আপোনালোকৰ কাৰণে ডাঙৰ সুবিধা এটো আপোনালোকে গ্ৰেজুৱেশ্যনো কমপ্লিট কৰিলে লগতে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে নহলে কি হয় আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত আকৌ আপোনালোকে এন্ট্ৰেন্স দিবলগীয়া হয় এন্ট্ৰেন্স দিয়াৰ পিছত সিট পালে নাপালে নাই গতিকে আপোনালোকে এটো সুবিধাটো ডাঙৰ যদি আপুনি BA BSc টো সিট পাই যায় তেতিয়ালে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰীটো একেলগে কমপ্লিট হৈ যাব 5 বছৰতে নহলে আপুনি নৰ্মেল ডিগ্ৰী কলেজ এখনত 4 বছৰ পঢ়িলে আকৌ 2 বছৰ আপুনি মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এপ্লাই কৰিব লাগিব গতিকে আপোনাৰ 6 বছৰ গুচি যায় গতিকে যদি আপুনি তেজপুৰ ইউনিভাৰ্চিটিত পঢ়ে তেতিয়া আপুনি 4 বছৰ আপোনালোকৰ ডিগ্ৰী আৰু এবছৰ মাষ্টাৰ ডিগ্ৰী টোটাল 5 বছৰতে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰীও হ'ল লগতে গ্ৰেজুৱেশ্যনো কমপ্লিট হ'ল গতিকে এই সুবিধাটো ল'বৰ কাৰণে আপুনি কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট দিব লাগিব যিটো অনলাইন এপ্লিকেশন প্ৰসেস ফেব্ৰুৱাৰী মাহত হয়তো আপোনালোকৰ ওপেন হ'ব ফেব্ৰুৱাৰী লাষ্টলৈ ওপেন হ'ব গতিকে আপোনালোকে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টৰ যিটো অনলাইন এপ্লিকেশন চলিব তাত আপোনালোকে এপ্লাই কৰিব